বালেশ্বৰ হোটেলত আমি ভাত খাই ল'লোঁ। বেলেগে বাৰু বেলেগ খায়, আমি এই খাম ৰেড কাউ মেংগ' মিল্ক। মংগলদৈ হৈ গুৱাহাটীৰ পৰা আপাৰ আছাম কেতিয়াও নাহিব। হেল্ল' বন্ধুসকল, তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। তো থাম্বনেইল দেখা পাই গমেই পাইছে চাগে আজি ক'ত গৈ আছোঁ। তো আজি হ'ল 30 চ'ত। তো অহাকালি 1 তাৰিখ বহাগৰ। তো 1 তাৰিখে শিৱসাগৰ ৰংঘৰৰ বাকৰিৰ পৰা মুকলি বিহু দেখাবৰ চেষ্টা কৰিম। তো আজি ৰাতিপুৱা আপোনাৰ 5টা বজাত উঠিলোঁ। তো গা পা ধুই এতিয়া ৰেডি হ'লোঁ। তো আমি গৈ আছোঁ 3জন, খগেন, পিংকু আৰু মই। আপোনালোকে চিনি পায়। আৰু এতিয়া আমি যাম খগেনৰ তালৈকে, যিহেতু তাৰ গাড়ীতে যাম। তো চাহ পানী খাই ল'লোঁ গোটেই, আৰু ড্ৰেছ পাতিও হৈ গ'ল, বেডিঙো হৈ গ'ল। তো এতিয়া যাব লাগে আৰু আপোনালোকক দেখাব লাগে। তো আহি পালে খগেন, আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। আমি যোৱা কথা আছিল নগাঁও হৈ, কিন্তু নগাঁও হৈ যোৱা নহ'ব, বেজাৰা হৈ যাব লাগিব। কাৰণ এই পিংকুহঁতৰ ফেমিলিক অলপ বেজাৰত নমাই দি আমি পিংকু, খগেন আৰু মই মানে একেলগে আমি যাম তেজপুৰ হয়। এবাৰ কলীয়া ভোমৰা দলঙো আপোনালোকক দেখাম, চাই থাকক। তো আহি পালোঁ বেজেৰা। তো এতিয়া আমি যাম তিনিওটাই, গাড়ী খালী বেজেৰা নমাই দিলোঁ ইয়াৰ ফেমিলি। তো এতিয়া ৰাস্তাত এনজয় লওক। Memories we made under the summer sun, chasing after waves, a taste of berries on my tongue. তো গাইজ, জাৰ্ণিৰ মাজত অলপ চাহ পানীটা খালোঁ, তাৰ লগত এক কেছ লৈ লৈছোঁ। বেলেগে বাৰু বেলেগ খায়, আমি এই খাম ৰেড কাউ মেংগ' মিল্ক। তো কোনে কোনে খাই পাইছে কমেণ্টত জনাব। এতিয়া আমি আহি পালোঁ ওৰাং। তো সৰু সুৰাকৈ অলপ নাস্তা কৰি লওঁ, ভাতটো খাব অলপ টাইম আছে। 1-1:30 বজাত যদি কাজিৰঙা পাওঁ, তাতে যাই একেলগে খাম। তো হোটেলখনত সোমাই আমি অকণমান হাত মুখ ধুই কিনে তাতে পৰঠা চাহ খাই কিনে ওলাই দিলোঁ। আৰু গৈ আমি কাজিৰঙাৰ গেট পামেই আৰু এতিয়া। তো আপোনালোকে দেখাই দিছোঁ, ইয়াতে গাড়ী বহুত লাহে চলাব লাগে, যিহেতু কাজিৰঙা অঞ্চলত জীৱ জন্তু হঠাতে পাৰ হ'ব পাৰে। তো কাজিৰঙাৰ মাজেৰে আহি থাকোঁতে এটা এলিফেণ্ট ভিউ পইণ্ট পালোঁ। তো চাওঁ অকণমান নামি কিবা দেখা পাওঁ নেকি। নাই, একো নাই। ঐ পিংকু, একো নাই দেখোন। আমি বেয়া টাইমত আহিলোঁ। তাকেতো কিবা এটা দেখা পালে ভাল লাগিলে হয়, যিহেতু কাজিৰঙাত আহিছোঁ, হয়নে নহয়? এই ৰাস্তাৰে আহিলে আপোনাৰ এনেও ভাল লাগিব। কাজিৰঙাৰ মাজেদি যিটো প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ ভাল লগা। তো কাজিৰঙাৰ মাজেদি আহি থাকোঁতে দেখা পালোঁ চাহপাতৰ বাগান এইটো চাইডে, কি ধুনীয়া লাগিছে। তো অকণমান দুটামান ফটো উঠোঁ বোলো, লগৰকেইটাও আছে। এনেকুৱা ধুনীয়া জেগা দেখা পালে তো ফটো উঠিবই লাগিব, হয়নে নহয়? জন্তু দেখা নাপালেও কাজিৰঙাৰ ভিউটো অন্তত লৈ যাওঁ। তো কাজিৰঙাৰ গেটখন দেখি এনেকুৱা লাগিলে এবাৰ গৈ জীপ চাফাৰী কৰি আহোঁ নেকি। পিছে সময়ো হাতত বেছি নাই, বহুত দেৰি হ'ল। কাজিৰঙা চাই আহোঁতে বহুত দেৰি হ'ল। তো এতিয়া খাব লাগিছিলে 2টা বজাতে ভাত, কিন্তু খোৱাতে অকণমান লেট হ'ল, উপায় নাই। তো আহি পালোঁ এতিয়া আমি বালেশ্বৰ হোটেল। তো এতিয়া তাতে অকণমান কি পাওঁ চাওঁ, আৰু খাই বৈ অকণমান ৰেষ্ট লৈ আগবাঢ়োঁ। গতিকে এন্ধাৰ হোৱাৰ আগে আগে শিৱসাগৰ পাম বুলি ভাবিছিলোঁ, কিন্তু নাই, নহ'ব, দেৰি হ'ব। তো আপোনালোকে এই হোটেলখন পাব গুৱাহাটীৰ ফালৰ পৰা যদি আহে, তেতিয়াহ'লে কাজিৰঙাৰ গেটখন পাৰ কৰি আপোনালোকে বাওঁহাতে পাব। তো আমি হোটেলত অকণমান হাত মুখ ধুই কিনে নিৰামিষ ভাত 3টা অৰ্ডাৰ কৰিলোঁ, যিহেতু খাই সোৱাদ নালাগিল। তাৰপিছত মাছ 3টা অৰ্ডাৰ কৰিলোঁ, আৰু ভাবিলোঁ যিহেতু বাহিৰতে বনাই আছে, ভাল গোন্ধ ওলাইছে, খাই ভাল লাগিব। তেওঁলোকে যিটো ষ্টাইলত বনাই আছে, আপোনালোকৰো দেখিলে এনেকুৱা মন যাব যে নাই, ইয়াতে নিশ্চয় খানা ভাল হ'ব। বালেশ্বৰ হোটেলত আমি ভাত খাই ল'লোঁ। যিয়ে নহওক, নামটো অকণমান অকৱাৰ্ড লাগে শুনাতে বাৰু। আপোনালোকে কোনে কোনে খাইছে, কিন্তু আমি সিমান এটা খাই ভাল নাপালোঁ, নাজানো কিয়। কোনোবা ভাল পাব পাৰে। মই ছাজেষ্ট কৰোঁ অলপ বেলেগত খালে বেছি ভাল হ'ব চাগে। মই জনাত নাই, প্ৰথমবাৰ আহিছোঁ যিহেতু, তো ইমান এটা খাচ নাপালোঁ। মাছ ভাত 150 টকাকৈ লয়, আৰু মাংস ভাত 220, 280 সেনেকুৱাও লয়। তো এতিয়া আৰু খাই ল'লোঁ, বেছি দেৰি নকৰোঁ, গাড়ীত উঠোঁ। আৰু এতিয়া
কাজিৰঙাৰ মাজেৰে চাহপাত বাগানৰ মাজেৰে যেতিয়া গৈ থাকি আপোনাৰ মন প্ৰাণ সঁচাকৈ জোৰ পৰি যায় এইবোৰ দৃশ্য দেখা পায়। প্ৰাকৃতিক সৌন্দৰ্য যদি উপভোগ কৰিব মন আছে তেতিয়াহ'লে মই ছাজেষ্ট কৰোঁতো আপোনালোকে আপাৰ আছাম আহক, কাজিৰঙাও চাওক। আৰু আপাৰ আছামত বহুত চাব লগা বস্তু আছে, যিবোৰ বস্তু হয়তো মই প্ৰথমবাৰ আহিছোঁ অনুভৱ। অনাগত দিনত আপোনালোকক আৰু অসমৰ ভাল ভাল ঠাই যাতে দেখাব পাৰোঁ, আৰু তাৰ বাবে আপোনালোকৰ মৰম আৰু সঁহাৰিৰ নিশ্চয় প্ৰয়োজন। বহুত ৰাতি হৈ গ'ল, মানে মংগলদৈ হৈ গুৱাহাটীৰ পৰা আপাৰ আছাম কেতিয়াও নাহিব, বহুত টাইম খায়। অৱশ্যে কিছুমানে স্পীডত চলায়, সি আহি পাব, কিন্তু আমি 50-60 এনেকুৱা স্পীডত আহিছোঁ। মেইন কেছ মংগলদৈ হৈ ৰাস্তা খুবেই বেয়া, তো সেইটো কাৰণে পাৰা পৰ্যন্ত মংগলদৈ হৈ নাহিব, নগাঁও হৈ মানে জৰাবাদ হৈ আহক, সোনকালে পাব। আমি এতিয়াও আৰু নাই কমেও 70-80 কিলোমিটাৰ যাব লগা আছে। বৰ্তমান আমি যোৰহাট পাইছোঁ, আৰু এতিয়া ৰাতিয়ে হৈ গ'ল। ৰাতিপুৱা 6:30 ওলাইছিলোঁ, 6:40। গতিকে বহুতৰে ইমান টাইম নালাগে, আমাৰ লাগিছে, কাৰণ আমাৰ ড্ৰাইভাৰটো অলপ হয়তো লাহে লাহে চলাইছে। ছেফটি ফাৰ্ষ্ট। এইটো আমাৰ ড্ৰাইভাৰ খুব ধুনীয়া গাড়ী চলাই কিন্তু দেই। হোটেল কেতিয়া পাওঁ ঠিক নাই মানে কি আৰু 9টাৰ আগে পাব লাগে। তো এতিয়া বাজে 9:30 ৰাতি। তো ভালে ভালে আহি পালোঁ এইখনে আমি থকা হোটেলখন। গাইজ যি কি নহওক, ৰাতি 9:30 বাজিল, হোটেল আহি পালোঁ। এতিয়া ৰুমত যায় অলপ ফ্ৰেছ হ'ব লাগে, আৰু হোটেলখনত আহিও বেয়া লগা নাই, ভালে ফেচিলিটি আছে গোটেইখিনি। চাওক ৰুমত যায় কি কি ফেচিলিটি আছে, খোৱাততো চবেই থাকা বুলি কৈছে, দেখাই আছোঁ। বঢ়িয়া ৰুম, বেয়া লগা নাই। 2টা বেড, এটা এক্সট্ৰা বেড, মানে এক্সট্ৰা গাদ্দা দি দিছে, যিহেতু 3জন থাকিম, তো এডজাষ্ট কৰি কিনে থাকিব লাগিব আৰু উপায় নাই। বাকী টিভি গোটেইখিনি আছে ইয়াতে, বাথৰুমত ভালে, এচিও আছেচোন, বঢ়িয়া। বঢ়িয়া চলি যাব। আহি পালোঁ, যিহেতু ৰাতি হৈছে, আজি বিহুৰ প্ৰথম দিন, হোটেলৰ ষ্টাফো কম আছে, তো তেওঁলোকে ক'লে যে বাহিৰত খাই অহাটো বেছি ভাল হ'ব। তো সেইটো কাৰণে ভাবিছিলোঁ অলপ ফ্ৰেছ হৈ যাম, কিন্তু নাই, বাহিৰৰ ভেজালটো মাৰি আহোঁ, তাৰপিছত আহি কিনে আমি ফ্ৰেছ হৈ একেবাৰে শুম আৰু। তো বলক বাহিৰলৈকে যাওঁ, কি পাওঁ অকণমান খাই আহোঁ। এতিয়া ফ্ৰেছ হৈ গ'লোঁ, গা পা ধুই ল'লোঁ অকণমান। তো অকণমান আগতে কৈছিলোঁ বাহিৰৰ পৰা কিবা এটা লৈ আহোঁ, যিহেতু হোটেলত আজি বিহুৰ কাৰণে ষ্টাফবিলাক গুচি গৈছে। তো বাহিৰত গৈ কিনে আমি আনিলোঁ পনীৰ ফ্ৰাইড ৰাইচ আৰু চিকেন ফ্ৰাইড ৰাইচ। পিংকু আৰু মই পনীৰ ফ্ৰাইড ৰাইচ, আৰু সকিনে বোলে চিকেন ফ্ৰাইড ৰাইচ খাব, আৰু তাৰে লগত কোকো কোলা। তো এতিয়া বেছি দেৰি নকৰোঁ, ৰাতি 11টা বাজে, তো সোনকালে খাই দিব লাগে। তো কালি লগ পাম ৰংঘৰৰ বাকৰিত, ৰঙালী উৎসৱ, ৰঙালী বিহুত। তো খোৱা লোৱা হৈ গ'ল, পাণ আনিলোঁ স্পেচিয়েল ইয়াতে। এখন দোকান দেখা পালোঁ, ভাল লাগিলে, মানুহৰ ভিৰ দেখা পাই ভাবিলোঁ নাই ফেমাছ হ'ব, খাই চাওঁ কেনেকুৱা লাগে পাণ। তো গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল। তো ভিডিঅ'টো বেছি আৰু লম্বা নকৰোঁ, তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইবৰ লগতে শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত। তো অহাকালি নতুনকৈ ৰংঘৰৰ পৰা আপোনালোকৰ মুকলি বিহু দেখাম। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আশা কৰোঁ আগলৈকে ছাপোৰ্ট কৰি যাব। তো আজিলৈ এৰিছোঁ, বাই বাই।